মুত সমৰ্পিয়া কৰি বেক কৰ্ম গণ ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান দুইকো পূজা দৰ্শনে কৰিবে আতিমান সমস্ত ভূততে মোক দেখিবে কমনে বিৰকত হুয়া সংগ এৰিব যিজনে। সুন্দৰ ৰূপেৰে দেওহতী আইৰ আগত কপিল প্ৰভুৱে বৰ্ণনা কৰি দিছে যে ভকতিৰ আগে মাও মুখ্য কোন হয় যে হে মা তুমি মোৰ কথাটো অতি মনোযোগেৰে শুনা যে ভকতিৰ যোগেদিহে ভকতে মোক নিজৰ বশ্য কৰিব পাৰে বা অধীন কৰিব পাৰে, কিন্তু মা যদিকে মুক্তি সুখৰ বাঞ্ছা কৰে মুকুতিৰ জৰিয়তে মোক কেতিয়াও পাব নোৱাৰে। ভগৱন্ত ভকতৰ সদায় অধীন নহয়নে বাৰু? কিন্তু তেৰাক অধীন কৰিবলৈ আমি সমস্তয়ো জানিব লাগিব। কেনেকৈ অধীন কৰিম তেৰাক অধীন কৰিবলৈ হ'লে তেৰাৰ চৰণত আমি ভক্তি কৰিব লাগিব। কৈছে যে ভকতিৰ আগে মাও মুখ্য কোন হয় ভকতিয়ে মোক আতি অধীন কৰে। যদিহে ভকতিৰ যোগেদি তেৰাক অধীন কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি সুদৃঢ় বিশ্বাসেৰে তেৰাৰ চৰণত শৰণাপন্ন হৈ ভক্তি কৰিব লাগিব। তেতিয়াহে সেইজনা দেৱযদুপতিক আমি সমস্তজনে নিজৰ অধীন কৰিব পাৰিম। যদিহে আমি মুখ্য অৰ্থাৎ মুক্তিপ্ৰাপ্তিৰ ইচ্ছা কৰোঁ তেতিয়াহ'লে সেইজনা ঈশ্বৰক কেতিয়াও নাপাম। ভকতিৰ জৰিয়তেই পাম। ভকতিয়েহে ঈশ্বৰক বশ্য কৰিব পাৰে আৰু ঈশ্বৰক বশ্য কৰিবলৈ তেৰাৰ নামেই হৈছে শ্ৰেষ্ঠ। ঈশ্বৰতকৈ ঈশ্বৰৰ নামটোৱে শ্ৰেষ্ঠ নহয়নে বাৰু? তাৰ এটা সুন্দৰ প্ৰমাণ ভগৱন্ত প্ৰভুৱে অৰ্জুনক দি থৈ গ'ল যে হে অৰ্জুন মোতকৈও এটা ডাঙৰ বস্তু আছে। অৰ্জুন আচৰিত বোলে প্ৰভু তুমি এই জগতৰ সৃজনকৰ্তা পালনকৰ্তা আৰু নাশকৰ্তা, তুমি এই জগতখন সৃজন কৰিছা পালন কৰিছা নাশ কৰি আছা, আকৌ কৈছা যে তোমাতকৈও এটা ডাঙৰ বস্তু আছে বোলে। হয় অৰ্জুন আচৰিত বোলে প্ৰভু সেই বস্তুটোনো কি? তেতিয়া অৰ্জুনক প্ৰভু ঈশ্বৰে কৈছে আৰে আগ ভৈলা নাম সখী মই ভৈলো পাছে এহি হেতু বেদ শাস্ত্ৰ নামে বান্ধাছে। যে অৰ্জুন মোতকৈ মোৰ নামটোৱে শ্ৰেষ্ঠ, যি নাম ভকতে লয়। কেনেকৈ লয়? শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে। গতিকে আমি সমস্তয়ো ঈশ্বৰতকৈ শ্ৰেষ্ঠ ঈশ্বৰৰ নামটো শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰেই ল'ব লাগিব। তেতিয়াহে সেইজনা যদুপতি ঈশ্বৰ কৃষ্ণক আমি সমস্তজনে নিজৰ অধীন কৰিব পাৰিম। ভগৱন্ত প্ৰভুৱে অৰ্থাৎ কপিল প্ৰভুৱে দেৱাহুতি আইক কৈছে যে সমস্ত ভূততে মোক দেখিবে মনে বিৰকত হুয়া সংগ এৰিব যতনে। ভগৱন্ত প্ৰভু যিহেতু সকলো পঞ্চভৌতিক দেহৰ জীৱতেই আত্মাৰূপেৰে বিৰাজমান, সকলো ভূততেই তেওঁ বিৰাজমান হৈ আছে। সেইকাৰণে আমি সমস্তজনে সকলো প্ৰাণীকেই সমৰূপেৰে সমদৃষ্টিৰে দেখিব লাগিব। যিহেতু ভগৱন্ত প্ৰভু সকলো প্ৰাণীতেই সকলো দেহতেই আত্মাৰূপেৰে সমৰূপে বিস্তাৰিত হৈ আছে। ভগৱন্ত প্ৰভুৰ গুণনাম ল'বলৈ সকলোটি প্ৰাণীৰে অধিকাৰ আছে। পৰম নিৰ্মল হৰিনাম কীৰ্তনত সমস্ত প্ৰাণীৰে অধিকাৰ নহয়নে? হৰিৰ নাম ল'বলৈ সকলো প্ৰাণীৰে অধিকাৰ আছে। সেইকাৰণে হনুমন্ত বান্দৰ হৈও প্ৰভু ৰামচন্দ্ৰৰ পৰম ভক্ত হ'ল, জাম্বৱন্ত ভালুক হৈও ৰামচন্দ্ৰৰ পৰম মিত্ৰ হ'ল, দৈত্যকুলত জন্ম প্ৰহ্লাদ বিষ্ণুৰ পৰম ভক্ত হ'ল, গজেন্দ্ৰই আপৎকালত হৰিক ভজনা কৰি পৰম পদ লাভ কৰিলে। এনে সমদৰ্শী হৰি ভকতিয়ে হীন বুলি গণ্য কৰাজনকো উদ্ধাৰ কৰিয়েই নেৰে। তেৰাৰ সুদৰ্শন চক্ৰই সেই হীন বুলি গণ্য কৰাজনকো আমি হীন বুলি গণ্য কৰাজনকো সুদৰ্শন চক্ৰ লৈ অনবৰতে ৰক্ষণাবেক্ষণ কৰি থাকিব। কিন্তু ভকতি থাকিব লাগিব, ভকতিৰ যোগেদিহে তেৰাক পাম। এই কথাটোকে তৃতীয় স্কন্ধ ভাগৱতত
দেৱাহুতি আইৰ আগত প্ৰভু ভগৱন্ত কপিল ঈশ্বৰে সুন্দৰভাৱেৰে বৰ্ণনা কৰি দিছে। এতিয়া ভগৱন্ত প্ৰভু যদি ইচ্ছা নহয় তেতিয়া আমি সমস্তই ঠাণ্ডা পানী এগিলাচো গিলিব নোৱাৰোঁ। তেনে ক্ষেত্ৰত ভগৱন্ত প্ৰভুৰ ইচ্ছা নহ'লে চন্দ্ৰ সূৰ্য বিকশিত হ'ব নোৱাৰে। যদিহে সেইজনা প্ৰভু ভগৱন্তকে আমি দেখিও চিনি নাপাওঁ, তেৰাৰ নামকে যদি আমি ভজনা নকৰোঁ, তেতিয়াহ'লে এই দেহ ধৰাৰ কোনো অৰ্থ নহ'ব। আৰু এই পঞ্চভৌতিক দেহটোৱে কেতিয়াও পঞ্চসাগৰ পাৰ হ'ব নোৱাৰিব যদি ঈশ্বৰক পায়ো ঈশ্বৰক ভজনা কৰিবলৈ পাহৰি যাওঁ। যিজনাৰ আজ্ঞা নহ'লে সমুদ্ৰৰ প্ৰাণীও নাযায়, অগ্নিও নজ্বলে আৰু চন্দ্ৰ সূৰ্যও বিকশিত নহয়, সেইজনা প্ৰভুৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈকে দেৱাহুতি আইক কপিল ঈশ্বৰে সুন্দৰভাৱে নিদৰ্শন দেখাই দিছে। এৰাম জাকব হয় বায়ু বহে সূৰ্য কাক্ষয়, ইন্দ্ৰে জাকব হয় মেঘ দ্বাৰে বৰিষয়, নক্ষত্ৰ প্ৰকাশে কালে কালে বৃক্ষ ছয়, জাত ভয় হুয়া ফল পুষ্প কধৰ, নদী বহে সমুদ্ৰয়ো পাৰ নলংঘয়, অগ্নি দহে ভূমি সমে গিৰি নিমজয়, আকাশে বায়ু কপথ দেই জাকব হয়, ব্ৰহ্মাদি জাকব হয় জগত সৃজয়। কৈছে যে জাকব হয় বায়ু বহে সূৰ্য প্ৰকাশ হয়, যিজনাৰ ভয়তে বায়ু বঢ়িবলগীয়া হয়, সূৰ্যও বিকশিত হ'ব লগা হয়, বায়ু বলিবলগীয়া হয়, যিজনৰ ইচ্ছা গ'লে, যাৰ ভয়তে চন্দ্ৰ সূৰ্য বিকশিত হৈ থাকিবলগীয়া হয়, যাৰ ভয়তে আকাশে বায়ুক পথ এৰি দিবলগীয়া হয়, যিজনা প্ৰভু ঈশ্বৰৰ ভয়তে ব্ৰহ্মায়ো জগত সৃজন কৰিবলগীয়া হয়, সেইজনা প্ৰভু ঈশ্বৰক ভজনা কৰিবা আই। এই বিষয়টো কপিল ঈশ্বৰে দেৱাহুতি আইক বৰ্ণনা কৰা নাই জানো প্ৰভু সমস্ত? সুন্দৰ ৰূপেৰে পদত উল্লেখ কৰি দিছে, পুংখানুপুংখ ৰূপেৰে। পদ পঢ়ি যাওঁতে বুজি পাই যাব, ইমান সুন্দৰকৈ লিখিছে। সেহি প্ৰভু পিতৃ দ্বাৰে জগত সৃজন্ত, মৃত্যুৰূপ হুয়া জগতক সংহাৰন্ত, আপুনি অনাদি নিত্য জগত ঈশ্বৰ, তেগে প্ৰভু ভোজনীয় ইটো জগতৰ, হৰি ৰাম ৰাম ৰাম। ভক্তি যুগত কপিল প্ৰভুৱে দেৱাহুতি আইৰ আগত ইমান সুন্দৰকৈ ছবিচন্দ্ৰত আৰু পদত ভক্তিৰ বিষয়ে, ভক্তিনো কাক কৰিব লাগে, ভক্তিনো কি, ভক্তি কৰিলে কি লাভ হয়, কি ভক্তি কৰিলে ঈশ্বৰক পাম, ভকতি কৰিলে ঈশ্বৰক পাম নে মুক্তিৰ জৰিয়তে ঈশ্বৰক পাম, সগুণ ভক্তিৰ জৰিয়তে পাম নে নিগুণ ভক্তিৰ জৰিয়তে পাম, সগুণ ভক্তিনো কি, নিগুণ ভক্তিনো কি, মুক্তি কেই প্ৰকাৰৰ কি কি, এই সকলোবিলাক কথা পদত আৰু ছবিচন্দত আমি সমস্তজনে সুন্দৰ ৰূপেৰে আলোচনা কৰিলোঁ। গতিকে আমি সমস্তয়ো, আমাৰ আই মাতৃ সমস্তয়ো দেৱাহুতি আইৰ দৰে নিজৰ সন্তানক ঈশ্বৰ জ্ঞান কৰিব লাগিব। প্ৰথমতেই আমি এই বিষয়ত আলোচনা কৰিছিলোঁ, কিয় ঈশ্বৰ জ্ঞান কৰিব লাগিব। এগৰাকী ভক্তি মাতৃৰ প্ৰকৃত কৰ্তব্যটোৱে হৈছে সন্তানক কেনেকৈ ঈশ্বৰমুখী কৰিব পাৰোঁ, আৰু সন্তানক ঈশ্বৰ জ্ঞান কৰাটোৱেই ভক্তি মাতৃৰ প্ৰথমটো লক্ষণ। যিহেতু দেৱাহুতি আইও কপিল ঈশ্বৰক, নিজৰ পুত্ৰক ঈশ্বৰ জ্ঞান কৰিছিল, যাৰ ফলতে দেৱাহুতি আয়ে
আজিও ভক্তি মাতৃৰূপেৰে আমাৰ সমাজত পৰিচিত হৈ ৰ'ল। সেইবাবে আমাৰ আই সমস্তকো আমি উদ্দেশ্যি কৈছোঁ যে নিজৰ সন্তানক সদায় ঈশ্বৰ জ্ঞান কৰিব লাগে, কাৰণ সকলোৰে জীৱতেই, সকলো জীৱৰ গাতেই ভগৱন্তৰ ব্ৰহ্মৰ অংশ আত্মা সমৰূপেৰে বিস্তাৰিত হৈ আছে। গুৰি পৰুৱাটোত যিমান ব্ৰহ্মৰ অংশ অৱতাৰ আছে, হাতীটোতো সমানেই আছে। গতিকে কোনো হীন, কোনো নিহীন নহয়। গতিকে কাকো হীন নিহীন বুলি দুৰ্ব্যৱহাৰ নকৰিব। যদিহে দুৰ্ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে তাৰ ফল কিন্তু অতি ভয়ংকৰ হ'ব। আমি আগৰ ব্যাখ্যাকাৰ প্ৰভুজনাৰ পৰা এটা অনুমতি লৈছিলোঁ যে আমি তৃতীয় স্কন্ধ ভক্তিযোগ আৰু দশম স্কন্ধৰ বেদস্তুতি অধ্যায়টো আলোচনা কৰিম। তেওঁলোকে আমাক অনুমতি প্ৰদান কৰিছিল বেদস্তুতি অধ্যায়টোৰ ওপৰত আলোচনা কৰিবলৈ। আচলতে আমাৰ যোগ্যতা নাই বেদস্তুতি অধ্যায়ৰ ওপৰত ব্যাখ্যা আগবঢ়োৱাৰ। যিটো বিষয়ত মহা পণ্ডিতসকলৰ মতিভ্ৰম হয়, তেনে এটি বিষয়ত আমি কেনেকৈ ব্যাখ্যা আগবঢ়াম? আমিতো কলিযুগৰ অল্পমতি মনুষ্যহে, বিশ্বায়নৰ যুগৰ মনুষ্য। তেনে ক্ষেত্ৰত আমি কেতিয়াও নোৱাৰোঁ ব্যাখ্যা আগবঢ়াব বেদস্তুতি অধ্যায়ত। তথাপিতো পদচন্দেৰে আলোচনা কৰিবলৈকে আমি আগবাঢ়িছোঁ, যিহেতু আমাক আদেশ প্ৰদান কৰা হৈছিল এই বেদস্তুতি অধ্যায়টোত আলোচনা কৰিবলৈ। সেইকাৰণে প্ৰথমৰ পৰাই আমি আলোচনা কৰিম বেদস্তুতি পদৰ পৰাই। বেদস্তুতি ভাগৱত শাস্ত্ৰত বেদস্তুতি অধ্যায়টো সংলগ্ন কৰি দিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। শংকৰদেৱ গুৰুজনাই বেদস্তুতিৰ মাধ্যমেৰে বিষ্ণু ভক্তিৰ মহিমা বৰ্ণনা কৰি দেখুৱাই দিলে। এই বেদস্তুতি, এই শব্দটোৰ অৰ্থ কি? বেদ যোগ স্তুতি। বেদে কাক স্তুতি কৰে? বেদে যাক স্তুতি কৰিছে সেইজন হৈছে নাৰায়ণ, আৰু তেওঁৰ নাম বৰ্ণনা কৰিয়েই বেদে স্তুতি কৰাৰ বাবে নাম থৈ দিলে এই অধ্যায়টোৰ বেদস্তুতি। ভগৱন্ত ঈশ্বৰে বৈকুণ্ঠলৈ যোৱাৰ আগমুহূৰ্তত বহুলাংশ আৰু শ্ৰুতদেৱক বেদৰ তত্ত্বগধুৰ কথা কৈ দ্বাৰকালৈ গ'ল বুলি শুকদেৱে ৰজা পৰীক্ষিতৰ আগত কৈ দিলে। যেতিয়াই ৰজা পৰীক্ষিতে এই কথাটো গম পালে, ৰজা পৰীক্ষিতে ওলোটাই শুকদেৱক প্ৰশ্ন কৰিছে যে হে মোৰ মহামান্য গুৰু শুকদেৱ, ভগৱন্তটো পৰম ব্ৰহ্ম, তেনেহ'লে ব্ৰহ্মই বেদ শাস্ত্ৰক কেনেকৈ বৰ্ণনা কৰিলে? ব্ৰহ্ম আৰু বেদ দুয়োটা বেলেগ বস্তু। ব্ৰহ্ম হৈছে সতৰজতময় তিনি গুণৰ বাহিৰ পক্ষ, কল্পনাৰেও যাক ঢুকি নাপায়, কাৰ্য আৰু কাৰণতকৈও যি পৃথক, তেনে শব্দময় বেদ ব্ৰহ্মক ব্ৰহ্মই কেনেকৈ বখানিলে? মোক ইয়াৰ উত্তৰটো লাগিব। এতিয়া শুকদেৱে কি কৈছে যে হে চক্ৰৱৰ্তী ৰজা পৰীক্ষিত, হে অৰ্জুনৰ নাতি পৰীক্ষিত, তুমি মোৰ কথাটো একান্ত চিত্তেৰে শুনা। তুমি যে কৈছা বেদ গুণময়, প্ৰকৃততে বেদ গুণময় নহয়। বেদত ঈশ্বৰৰ গুণনামসমূহ সন্নিৱিষ্ট হৈ থাকে কাৰণেহে বেদক গুণময় বুলি কোৱা হয়। যদিহে বেদ শাস্ত্ৰসমূহত ঈশ্বৰৰ নাম লিপিবদ্ধ নাথাকিলহেঁতেন, তেনেহ'লে কেতিয়াও নকলেহেঁতেন মনুষ্য জাতিয়ে বেদ গুণময় বুলি। ঈশ্বৰৰ নাম পুংখানুপুংখৰূপেৰে সুস্পষ্ট ভাষাৰে লিপিবদ্ধ আছে কাৰণেহে বেদ শাস্ত্ৰক মনুষ্য জাতিয়ে গুণময় বুলি আখ্যা দিয়ে ৰজা পৰীক্ষিত। তেতিয়াহে ৰজা পৰীক্ষিতৰ মনৰ পৰা সংশয় দূৰ হৈছে যে বেদ শাস্ত্ৰক মনুষ্য জাতিয়ে কিয় গুণময় বুলি কয়। আমি পদচন্দেৰে অলপমান আলোচনা কৰিম। ইয়াৰ পদত প্ৰথমতে লিখিছে জয় জয় কৃষ্ণ ইষ্ট দেৱ নাৰায়ণ। ভগৱন্তৰ গুণনামৰ জয় ঘোষণা কৰিছে বেদস্তুতি পদৰ প্ৰথম পদশাৰী। কি বুলি কৈছে? ভগৱন্ত ঈশ্বৰৰ জয় ঘোষণা কৰিছে। জয় জয় কৃষ্ণ ইষ্ট দেৱ হৃদয়ৰ। জয় জয় কৃষ্ণ ইষ্ট দেৱ হৃদয়ৰ পৰম ঈশ্বৰ কৃষ্ণ সৰ্বগুণে মনোহৰ। জগত নিস্তাৰ কৰে যাৰ গুণ নাম হৃদয়
হৃদয়ত চিন্তি কৰোঁ লেখ প্ৰণাম কি ক'লে জয় জয় কৃষ্ণ ইষ্ট দেৱ হৃদয়ৰ পৰম ঈশ্বৰ কৃষ্ণ সৰ্বগুণে মনোহৰ জয় ঘোষণা কৰিছে আমাৰ ইষ্ট দেৱতাজনক কি বুলি কৈছে হৃদয়ৰ দেৱতা বুলি কৈছে এতিয়া হৃদয়ৰ দেৱতা কোন হৃদয়ৰ দেৱতা হৈছে কৃষ্ণ কৃষ্ণক কিয় হৃদয়ৰ দেৱতা বুলি কোৱা হয় কৃষ্ণ আমাৰ হৃদয়তে আছে বিচাৰিলে তেওঁ হৃদয়তে পাম এই যোৰহাটৰ ঢেকীয়া খোৱা বৰনামগৃহ আঠখেলীয়া বৰনামগৃহত ঈশ্বৰ আছে জানো নাই ঈশ্বৰ ক'ত আছে আমাৰ হৃদয়ৰ মাজতেই আছে প্ৰথমতে হৃদয়ৰ অক্ষয় বন্তিগৰাকী আমি প্ৰজ্বলিত কৰিব লাগিব দ্বিতীয়তে গোসাঁইৰ গৃহৰ নখলপীয়া সিংহাসনৰ তলত থকা সেই বন্তি গছি প্ৰজ্বলিত কৰিব লাগিব কিন্তু প্ৰথমতে প্ৰজ্বলিত কৰিব লাগিব হৃদয়ৰ বন্তি কাৰণ সমস্তৰে হৃদিত আছে কৃষ্ণৰ হেন বা বুলি বা কিয় হবে নেদেখয় সমস্ত কাষ্ঠতে বগ্নি আসন্ত বিয়াপি ঘড়ীখন মিনে তাংক নেদেখে কদাপি কি বুলি ক'লে ঈশ্বৰক আমাৰ হৃদয়তে আছে বুলি কৈছে যে সমস্তৰে গীডিত আছে কৃষ্ণ ৰৈ কৃষ্ণ আমাৰ সকলোৰে হৃদয়ৰ মাজতে ৰৈ আছে হেনবা বুলি বা কিয় কবে নেদেখয় তথাপিতো সকলোৱে দেখা নাপায় কিয় দেখা নাপায় সমস্ত কাষ্ঠতে বহ্নি আসন্ত ব্যাপী যেনেদৰে সকলো কাঠতে জুই ব্যাপী আছে কিন্তু ঘড়ীখনৰ বিনেতাংক নেদেখে কদাপি কাঠে কাঠে ঘৰখন নহ'লে যেনেদৰে জুই দেখা নাপাওঁ ঠিক সেইদৰে কৃষ্ণ আছে হবাৰু হৃদিত ভকতি নভৈলে কাহাকো বিদিত যদিকে ভকতি নাথাকে আমাৰ হৃদয়ত তেতিয়াহ'লে ঈশ্বৰক কেনেকৈ পাম যেনেদৰে কাঠে কাঠে ঘৰখন নহ'লে জুই দেখা নাপাওঁ ঠিক তেনেদৰে ভক্তি নহ'লেও ঈশ্বৰ কৃষ্ণক আমি সমস্তই কেতিয়াও দেখা নেপাম সুন্দৰ ৰূপেৰে দেখুৱাই দিলে ঈশ্বৰ আমাৰ হৃদয়তে আছে কিন্তু আমাৰ দুজনা গুৰুৱে সেইজনা ঈশ্বৰক হৃদয়ত যে আছে তেওঁক উপলব্ধি কৰিবৰ বাবে নামঘৰৰ মণিকূটত নখলপীয়া সিংহাসন প্ৰতিষ্ঠা কৰি দেখুৱালে আৰু তাত অক্ষয় বন্তি প্ৰজ্বলিত কৰি দেখুৱালে যাতে সেই সিংহাসনৰ ফালে চাই আমি সেৱা কৰোঁতে যাতে আমাৰ হৃদয়ত উপলব্ধি হয় যে ভগৱন্ত আমাৰ হৃদয়তে আছে এই ভাৱটো উপলব্ধি কৰিবৰ বাবে আমাৰ গুৰুজনাই সিংহাসন প্ৰতিষ্ঠা কৰি দেখুৱালে নামঘৰৰ মণিকূটত নহয়নে বাৰু গতিকে আমি প্ৰথমতে কি কৰিব লাগিব হৃদয়ৰ বন্তিগৰাকী প্ৰজ্বলিত কৰিব জানিব লাগিব তেতিয়াকে ঈশ্বৰ কৃষ্ণক পাম তাৰ পাছতে বেদস্তুতি পদত অতি সুন্দৰকৈ লিখি দিয়া আছে উল্লেখ কৰা আছে ও ৰামে যাৰ দয়া বলে খুৰা পৰ্বতে চৰাৱে মুখে ৰব নাহি যাৰ হিউ বিহুৱে হেনয় পৰমানন্দ বন্ধু মাধৱক কৰা কৃপা বাপ কৃষ্ণ মই জ্ঞানিক কি বুলি ক'লে যাৰ দয়া বলে খুৰা পৰ্বতে চৰাৱে মুখে ৰব নাহি যাৰ কিয় কবি গুৱে যিজনা জগত ঈশ্বৰৰ কৃপা হ'লে খুৰা মানুহজনে অৰ্থাৎ বিশেষভাৱে অক্ষম খোজকাঢ়িব নোৱাৰা ব্যক্তিজনেও পৰ্বত বগাব পাৰিব মুখে ৰব নাহি যাৰ কিয় কবি গুৱে মুখেৰে কথা ক'ব নোৱাৰা মাত মাতিব নোৱাৰা ব্যক্তিজনেও কথা ক'ব পাৰিব হেনয় পৰমানন্দ বন্ধু মাধৱক কৰা কিবা বাপ কৃষ্ণ মই অজ্ঞানিক যিজনাৰ কৃপা দৃষ্টি পৰিলে অসম্ভৱতকৈও অসম্ভৱ কাম সম্ভৱ হৈ পৰে সেইজনা ঈশ্বৰক ভজনা কৰিবলৈকে বেদস্তুতি পদৰ দ্বিতীয়টি পদে আমাক সমস্তক সুন্দৰ ৰূপেৰে উপদেশ প্ৰদান কৰিলে এতিয়া আমি যদি চাওঁ
জ্ঞানীজনে কেতিয়াও নিজকে অজ্ঞানী বুলি নাভাবে, ভাবে জানো? আৰু অজ্ঞানীজনেও নিজকে অজ্ঞানী বুলি নাভাবে। তেতিয়াহ'লে আমি কেনেকৈ চিনাক্ত কৰিম জ্ঞানী কোনজন অজ্ঞানী কোনজন? আমি যদি সমাজ ব্যৱস্থাৰ জৰিয়তে চিনাক্ত কৰিবলৈ যাওঁ, তেতিয়া আমি সমস্তই দেখা পাম যে জ্ঞানী সমাজে সদায় নিজক দুখ দিহে কৰ্ম কৰে, আৰু অজ্ঞানী সমাজে কি কৰে? সদায় ঈশ্বৰৰ চৰণত বহু সময় বিৰতিৰ পাছতে শৰণাপন্ন হয়। আমি সমস্ত যিমানেই জ্ঞানী পণ্ডিত শাস্ত্ৰজ্ঞ তত্ত্বজ্ঞ অৰ্থজ্ঞ নহওঁ লাগিলে ঈশ্বৰ কৃষ্ণৰ চৰণত সদায় হীন নিহীন হৈ থাকিব লাগিব, তেতিয়াহে কামত দিব। যদিহে আমি ঈশ্বৰৰ ওচৰত হীন নিহীন হৈ আছোঁ, যদিহে ঈশ্বৰৰ কৰ্ম কৰি আছোঁ, যদিহে আমি নিজকে বৰ ভাবি আছোঁ, শাস্ত্ৰজ্ঞ তত্ত্বজ্ঞ ভাবি আছোঁ, তেতিয়াহ'লে আপোনালোকে নিজে বিবেচনা কৰক যে আমি জ্ঞানী সমাজৰ শাৰীত পৰিছোঁ নে অজ্ঞানী সমাজৰ শাৰীত পৰিছোঁ। ইয়াৰ পাছতেই বেদস্তুতি পদত সুন্দৰকৈ লিখিছে, উচ্চাগ আছে মধু আছে খুৰাই দেখিল, মুণ্ডে গাৱে বস্ত্ৰ ঢাকি তলত বখিল, দীৰ্ঘ দাণ্ডি ধৰি এক ভৃতি বিদাৰিয়া, জিকিছো পৰয় তুষ্ট হুৱে তাক পিয়া। এজোপা ওখ গছৰ তলত এজন খুৰা মানুহ বহি আছিল। হঠাতে তেৰাৰ চকু গৈছে গছজোপাৰ ডালটি লৈ, তাত থকা মৌৰ বাঁহটি লৈ, আৰু মৌৰ বাঁহটি দেখিয়েই তাত থকা মৌ ৰস খাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। কিন্তু কৰিব কি? তেওঁ বিশেষভাৱে অক্ষম খুৰা। তেওঁ কি কৰিলে? উচ্চ গছে মধু আছে খুৰাই দেখিল, মুণ্ডে গাৱে বস্ত্ৰ ঢাকি তলতে বহিল। যেতিয়াই তেওঁ মৌ বাঁহটো দেখিলে, গায়ে মূৰে বস্ত্ৰৰে ঢাকি গছজোপাৰ তলতে বহি পৰিল। আৰু কি কৰিলে? দীৰ্ঘ দাণ্ডি ধৰি এক ভিত্তি বিদাৰিয়া, আৰু দীঘল মাৰি এডাল লৈ মৌৰ বাঁহটো খুচি দিলে। জিকিছো পৰয়তুষ্ট শুৱে তাক পিয়া। যেতিয়াই মৌৰ বাঁহটো ভাগি গ'ল, তাৰ পৰা যিমানকণ মৌ ৰস আহি গছজোপাৰ ডালে পাতে আহি মাটিত পৰিলহি, সেই খুৰা মানুহজনে সিমানকণকে মৌ ৰস খাই পৰম তৃপ্তি লাভ কৰিলে। ঠিক সেইদৰে মুৰুষে সি পতন্তৰ কৰিলো সাহস, ভক্তি দাণ্ডি দিয়া ভাঙো বেদ মধুবাস, পিবে যাৰ আকাশে শীঘ্ৰে চাপা পাশ, যত পাই সেই লোভী নচাৰিবায়াস। যেনেদৰে খুৰা মানুহজনে অলপ মৌ ৰস খাই পৰম তৃপ্তি লাভ কৰিলে, ঠিক তেনেদৰে মুৰুষে সি পতন্তৰক কৰিলো সাহস। যিদৰে খুৰা মানুহজনে মৌৰ বাঁহটো ভাঙিবলৈ সাহস কৰিলে, ঠিক তেনেদৰে আমিও সাহস কৰিব লাগিব। কিয় সাহস কৰিব লাগিব? ভক্তি দাণ্ডি দিয়া ভাঙো বেদ মধুবাস। বেদৰ মধুবাহটো ভাঙিবলৈ আমি সমস্তয়ো সাহস কৰিব লাগিব। কিন্তু কেনেকৈ ভাঙিম? সেই খুৰা মানুহজনে যেনেকৈ এডাল সাধাৰণ মাৰিৰে মৌৰ বাঁহটো খুচি দিছিল, ঠিক তেনেদৰে বেদৰ অমৃতময় ৰস খুচিবলৈ আমি কিন্তু এডাল বিশেষ মাৰিৰ প্ৰয়োজন। সেই মাৰিডাল কি? ভক্তিৰ মাৰি। ভক্তি দাণ্ডি দিয়া ভাঙো বেদ মধুবাস। ভক্তিৰ জৰিয়তেহে বেদৰ মধুবাহটো ভাঙিব পাৰিম। পিবে যাৰ আশা আছে শীঘ্ৰে চাবা পাশ, যত পাই সেই লভি নচাৰিবা আস। আৰু এই বেদৰ অমৃতময় ৰসকণ যিসকলৰ পাণ কৰিবলৈ আশা আছে, সেইসকলক কাষ চাকিবলৈ বেদস্তুতি পদে কৈছে। আৰু যত পাই সেই লভি নচাৰিবা আস। আৰু যিমানকণকেই অমৃতময় ৰস পাব বেদৰ, আৰু সিমানকণকেই ৰস পাণ কৰি আমাৰ সমস্তজনকে তুষ্ট থাকিবলৈ বেদস্তুতিৰ পদে সুন্দৰভাৱে দেখুৱাই দিছে। যেনেদৰে খুৰা মানুহজনে অলপ মৌ ৰস খাই পৰম তৃপ্তি লাভ কৰিলে, ঠিক তেনেদৰে আমি সমস্তয়ো বেদৰ সেই অলপমান অমৃতময় ৰস পাণ কৰিয়েই পৰম তৃপ্তি লাভ কৰিব লাগিব। কৃষ্ণৰ হে মোৰ আজন্মৰ সেৱাৰ স্থলীৰ বাপ বান্ধৱ আই মাতৃ সমস্ত, বেদস্তুতি অধ্যায়টো আচলতে আমি শেষলৈকে আলোচনা কৰিলে বহুত সময় হ'ব। যিহেতু আমাৰ আগৰ ব্যাখ্যাকাৰ প্ৰভুজনা আমাৰ মাজত বৰ্তমান উপস্থিত হ'লহি, আমি আশা কৰিছোঁ
প্ৰভুজনাই আমাৰ পাছতেই বেদস্তুতি অধ্যায়টি আপোনাসৱৰ আগত অৱগত কৰিব যিহেতু বেদস্তুতি অধ্যায়টো বহুত সাৰাংশ থকা অধ্যায় আৰু বহুত দীঘল অধ্যায় যদি আমি আলোচনা কৰিবলৈ যাওঁ এতিয়া 12টা বাজি যাব সেইকাৰণে আমি আলোচনা কৰিব খোজা নাই যিহেতু আমাৰ অনুষ্ঠান কাইলৈও আছে সেইবাবে আমি ইয়াৰ পৰা যাব লাগিব ৰাতিয়ে ৰাওনা হ'ব লাগিব গুৱাহাটীৰ অভিমুখে এইভাবে আমাৰ দ্বিতীয়জনা প্ৰভু আছে আমাৰ পৰম পূজ্য প্ৰভুজনা আছে তেখেতৰ অমৃতময় কণ্ঠৰ যোগেদি আপোনাসৱেও ভাগৱত শাস্ত্ৰৰ অমৃতময় ৰসকণ পান কৰিব বেদস্তুতিৰ অমৃতময় ৰসকণ পান কৰিব আমি অল্পমতি অভাজনেই ভাগৱতৰ পাঠ পৰ্যালোচনাকণ আলোচনা কৰিবলৈ যাওঁতে আমাৰ অজানিতে কাইমন বাইকচিত অনেকখিনি অপৰাধ হ'ব পাৰে সৰ্ব অপৰাধ মৰিখনৰ হেতু আপোনাসৱ সমস্তজনৰ চৰণ কমলৰ যোগেদি জগতৰ এক ঈশ্বৰ প্ৰভু নাৰায়ণৰ চৰণ যুগলত সেৱা জনোৱা হৈছে কৃষ্ণ বৈষ্ণৱৰ পদধূলি মাথে লৈ বুহাতে তুলি কৰিলো মই শ্ৰৱণ প্ৰসংগত হৰণে পখিলো বাপ গোসাঁয়ো সংসাৰ তাপ আমি পাপী যাওঁ অধুগতি আমি পাপী যাওঁ অধুগতি কৃষ্ণ কৃষ্ণ